দুখেৰে বহি থাকিলে নহ'ব যি হৈ আছে নিশ্চয় কিবা ভালৰ কাৰণে হৈ আছে মোৰ দায়িত্ব বৰ্তমানক স্বীকাৰ কৰি আগুৱাই যোৱাৰ তুমি চাগে কৰবালে যোৱা ময়ো অকণমান মন্দিৰৰ পৰা আহোঁ কাম এটা আছে শুনাচোন এটা কাম কৰিব নোৱাৰিনে বিভান আৰু নমামিক কেইদিনমানৰ কাৰণে বাহিৰলৈ ফুৰিবলৈ পঠিয়াই দিওঁ দিয়া নতুনকৈ সংসাৰ কৰিছে দুয়োৰে লগত অলপ সময় পাৰ কৰাটো দৰকাৰ যাব পাৰে সিহঁতৰ জীৱনৰ সিদ্ধান্ত সিহঁতেই লোৱাটো দৰকাৰ তথাপি আমি ডাঙৰবোৰেইতো সিহঁতক উপদেশ দিব লাগিব ঠিক আছে মই বিবুৰ লগত কথা পাতিম বাৰু নহ'লে আপুনি তাক কথাটো ক'বচোন আজি মোৰ কথাত ইমান সোনকালে মান্তি হ'ল যে কিবা এটাতো গণ্ডগোল আছে আইতা মা ক'ত মাৰ গ'ল আচলতে কি জানে সমস্যা আন একো নহয় আপুনিয়ে হৈছে আমাৰ সমস্যা মোৰ সমস্যা মোৰ ল'ৰাৰ জীৱনৰ সমস্যা সমস্যাৰ বাহিৰে আজিলৈকে আপুনি মোক কি দিছে তাৰ মানে মই সমস্যা মই আঁতৰি গ'লে সমস্যাবোৰ আঁতৰি যাব আহি আছো কোনফালে আচ্ছা আচ্ছা তাৰ পৰা লেফ্ট সাইড হ'ব ঠিক আছে বাই কোনফালে যাম বাইদেউ এই ৰাইট সাইডে ঘূৰোৱা হ'ব বাইদেউ নমামি কি কৰিছা আইতা পাচলি কাটি আছো তুমি আকৌ এইবিলাক কিয় কৰিব লাগে তুমি নাজানা চাগে ছোৱালী এজনী আছে আহিব তাই অলপ পাছতে তাই ৰন্ধা বঢ়াৰ পৰা আদি কৰি সকলো কাম কৰে আজি মই ছোৱালীজনীক আহিবলৈ মানা কৰি দিলো মোৰ আজি ঘৰখনত প্ৰথম দিন আজি সকলোৱে মই ৰন্ধাই খাব মই অকণমান মন্দিৰৰ পৰা আহোঁ দেই পাৰিবা নহয় অকলে থাকিব পাৰিম আইতা কেনেকুৱা দেখিছে বাইদেউ ঠিকে আছে তুমি চাইছা আৰু বেয়া হ'বনে নে কি কোৱা বিবু ভাল লাগিছে আৰে লাগিল নেকি মা নাই লগা ঠিকে আছে ঐ দেখিছা মোলে মৰম আপুনি কি ভাবিছে আপুনি নোহোৱাকৈ মই মোৰ ল'ৰাক ডাঙৰ কৰিব নোৱাৰিম ইমান কষ্টৰ মাজত জন্ম দিব পাৰিছো যিহেতু তাক যোগ্য কৰি গঢ়ি তোলাৰ সামৰ্থ্য মোৰ আছে আপোনাৰ মাৰ দায়িত্ব মই ল'ম
মই জানো মা, বিভান এদিন আহিব মাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰি। মই এইটোও জানো, যিজনী ছোৱালী সেইখন ঘৰলৈ বিয়া হৈ আহিছে, সেই ছোৱালীজনী কেতিয়াও সুখী হ'ব নোৱাৰে, এগৰাকী পত্নী ৰূপেই হওক বা এগৰাকী বোৱাৰী ৰূপে। কিন্তু মই এইটো কথা ভাবি পোৱা নাই, সেই সময়ত মই কি কৰিম। কাক বিচাৰিছিল? বিভান? তেখেতটো অলপ কামলৈ ওলাই গৈছে, আপুনি ফোন কৰা নাই নেকি? ফোন নম্বৰটো নাই। মই ফোন কৰোঁ নেকি? নালাগে। বিভানৰ আইতাক আছে নেকি? আচলতে ঘৰত কোনো নাই, মই অকলেই আছো। তুমি বিভানৰ আইতাক আছে নেকি? আচলতে ঘৰত কোনো নাই, মই অকলেই আছো। তুমি কোন? মই এখন ঘৰৰ বোৱাৰী। বিভানে বিয়া পাতিলে? মোক কোনেও নজনালে। পাহৰিছে চাগে সি বাপেকক। তাৰমানে আপুনি? মই বিভানৰ দেউতাক। মোৰ চাগৈ তোমাকে লগ পাবলগীয়া আছিল, সেইকাৰণে কিবা এটা অদৃশ্য শক্তিয়ে মোক টানি লৈ আহিছে। মই তোমাক এটা অনুৰোধ কৰিব বিচাৰো, মই ইয়ালৈ অহা কথাটো গোপনে ৰাখিবা। আহোঁ দিয়া। পাহৰিছে যেতিয়া পাহৰিবলৈ দিয়া। এটা কাম কৰোঁ দিয়া বিভু, ঘৰলৈ যাওঁ বোলা। বাইদেউ, কিন্তু অফিচত বহুখিনি কাম আছে। আজি একো কাম নকৰোঁ, ভালদৰে এসাঁজ খাওঁ। নমামি ঘৰলৈ যাব নহয় আজি। চিন্তা নকৰিবা, একো উলট পালট কৰা নাই, মাত্ৰ পৰিপাটিকৈ থৈছো। নমামি, আইতাই কৈছে আমি কৰবালৈ ফুৰিবলৈ যাব লাগে। যাওঁ বোলা। মই তোমাৰ মনৰ অৱস্থাটো বুজি পাইছো। তোমাৰ একো ভুল নাই। প্ৰথম দিনা আহি তুমি মোৰ মুখত সেইবোৰ কথাহে শুনিব লাগেনে?
কিন্তু মোৰ ভাল লাগিছে তুমি মাক কথাবোৰ কোৱা নাই মোক সুযোগ দিছা তুমিও মিছাতে ভয় কৰি নাথাকিবা যে মই মূৰ্ছনাৰ লগত কিবা সম্পৰ্ক ৰাখিম সেইখিনি নৈতিকতা মোৰ আছে কলৈ ফুৰিবলৈ গ'লে ভাল হয় ভাবি চিন্তি মোক ক'বা আইতা তুমি চিন্তা নকৰিবা মূৰ্ছনা মোৰ অতীত আছিল আৰু নমামি মোৰ বৰ্তমান মই চেষ্টা কৰিম অতীতক পাহৰি বৰ্তমানক আঁকোৱালি ল'বলৈ আশীৰ্বাদ কৰিবা মই যাতে সফল হওঁ মোৰ আশীৰ্বাদ সদায় তোৰ লগত থাকিব তুমি ঠিকেই কৈছা আইতা আমি ক'ৰবালৈ ফুৰিবলৈ যোৱা উচিত 15 দিনমান ক'ৰবাত গৈ থাকি আহোঁ তেতিয়া হয়তো নতুন আৰম্ভণি কৰাত সুবিধা হ'ব মোক বেয়া নাপাবা মই তোমাৰ লগত ফুৰিবলৈ যাব নোৱাৰিম তুমি কৈছা বিবু মা কি কৰিছানো কোৱা মা মই মানে কথা এটা ভাবিছিলো বিয়াৰ পিছত দেখোন চবে ফুৰিবলৈ যায় বাহিৰলৈ মানে হনিমুনলৈ তোমালোক দুটাও যাব পাৰা দেখোন মই এবাৰ কৈছিলোঁ তাইক তাই যাব নিবিচাৰিলে মই কি কৰিম মা তুমি কৈছা যিহেতু মই তাইক আৰু এবাৰ সুধি চাম দিয়া মানে এতিয়াই সুধি আহোঁগৈ নমামি নাই নহয় ঘৰলৈ গ'ল ঘৰলৈ গ'ল কেতিয়া এই অকণমান আগতে মই দেখোন গমেই নাপাওঁ তাকে তই যোৱাৰে পৰা মই এটা বস্তু ইফাল সিফাল কৰা নাই এইখন তোৰ ঘৰ আছিল তোৰ ঘৰে হৈ থাকিব যা অকণমান ৰেষ্ট কৰি ল মই আজি তোক ৰান্ধি খুৱাম নালাগে দেউতা এতিয়া মই আহিছো নহয় তুমি একো কষ্ট কৰিব নালাগে আজি মাৰ থকা হ'লে মাৰে ৰান্ধি বাঢ়ি খোৱালেহেঁতেন এতিয়া মাৰ নাই যেতিয়া সেই দায়িত্বটো ময়ে ল'ব লাগিব আজি মোৰ হাতেৰে খাই ল কাইলৈৰ পৰা মোক ৰান্ধি খুৱাবি হ'ব দিয়া তই কৈছিলি নহয় বহুত প্ৰশ্ন আছে তাৰ মনত একো প্ৰশ্ন নাই তাৰ মনত পাহৰি গৈছে সি বাপেকক নহ'লে অন্ততঃ বিয়াৰ সময়ত সি এবাৰ হ'লেও মনত পেলালে হয় যে তাৰ দেউতাক এজন আছে তই কথাবোৰ তোৰ দৃষ্টিভংগীৰে চাই আছ তয়ো কথাবোৰ তোৰ দৃষ্টিভংগীৰে চাই আছ মোৰ দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰা নাই যা হওক এটা কথা কিন্তু ভাল লাগিল বোৱাৰীজনী ভাল মোৰ ভৰি চুই আশীৰ্বাদ লৈছে
এবাৰ গৈ ভালেই কৰিলোঁ সুখী থাকক সিহঁত মোৰ অবিহনে আহিছোঁ দে আজি হঠাৎ বাপেক হৈ ওলালে কি হ'ব নিজৰ দায়িত্ববোৰেই পালন নকৰিলি